আজি হৈছে 9 ডিচেম্বৰ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেইবাটাও বিস্ফোৰক মন্তব্য। হয়, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মুঠ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এই গোটেইকেইটা খবৰে বহুতে অসমবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ। গতিকে এটা খবৰ মিছ নকৰি আজিৰ এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। প্ৰত্যেকটো খবৰে আপোনালোকৰ কাৰণে বহুত জৰুৰী। যদি প্ৰথমবাৰ চেনেলটোত আহিছে এনেবোৰ খবৰ নিতৌ পাই থাকিব হ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব। প্ৰতিগৰাকী জুবিন অনুৰাগীক আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত এবাৰ হ'লেও #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ অনুৰোধ জনাইছোঁ। দেন আগবাঢ়িছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে। জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুতকেইটা বিস্ফোৰক মন্তব্য কৰা দেখা যায়। যিকেইটা মন্তব্য আপোনালোকে জনাটো বহুত জৰুৰী, গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব। জুবিন গাৰ্গক ডক্টৰে সাগৰলৈ নাযাবলৈ দিছিল পৰামৰ্শ। শ্ৰীলংকাৰ সাগৰলৈ কিদৰে লৈ গৈছিল জুবিনক বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। জুবিনৰ চিনেমাখনক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হয়, এনেবোৰ আৰু বহুতকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়। বহুতকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নও কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সবিশেষ জনাইছোঁ, ভিডিঅ'টি অলপ স্কিপ নকৰিব। জুবিন গাৰ্গক ডাক্তৰে সাগৰলৈ নাযাবলৈ দিছিল পৰামৰ্শ, কিন্তু জুবিন গাৰ্গৰ অন্তিমখন চিনেমাৰ শ্বুটিং হৈছিল সাগৰত। শ্ৰীলংকাৰ সাগৰলৈ কিদৰে লৈ গৈছিল জুবিনক, সেইকাৰণে মুখ্যমন্ত্ৰীয়ে চোৱা নাই ৰৈ ৰৈ বিনালেখন। জানুৱাৰীতহে মুখ্যমন্ত্ৰীয়ে চাব ৰৈ ৰৈ বিনালে। চিনেমাখন চালেই মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিব কেনেকৈ জুবিন সাগৰলৈ যাবলৈ পালে। চিনেমাখন চালেই মুখ্যমন্ত্ৰীৰ এই প্ৰশ্ন উদ্ভাৱন হ'ব। চিনেমাখন ভালকৈ চলক বুলিয়ে আজিলৈকে প্ৰশ্ন নাছিল মুখ্যমন্ত্ৰীৰ। সেইবাবেই জুবিনৰ হত্যাকাণ্ডৰ তদন্তৰ পিছত জুবিনক অৱহেলা কৰা সন্দৰ্ভতো হ'ব তদন্ত। জুবিনৰ জীৱনক লৈ বহুতেই হেতালি কৰি আহিছিল চিনেমাখন, তাৰেই প্ৰমাণ। জুবিন গাৰ্গৰ ঘটনাক লৈ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। জুবিনৰ জীৱনক লৈ বহু দিনৰ পৰাই হেতালি খেলা হৈ আছিল নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ নামত কোনেও ৰাজনীতি নকৰিব। বিৰোধীয়ে চেম্পানু সিদ্ধাৰ্থক বচাব বিচাৰিছে। মই 3 মাহত চাৰ্জশ্বিট দিবলৈ চেষ্টা কৰিছোঁ। এই 3 মাহত সিহঁতক বেইল দিয়া নাই, নহ'লে কেতিয়াবাই বেইল পালেহেঁতেন। 3 মাহে মাটিত শুই আছে চেম্পানু আৰু সিদ্ধাৰ্থই। এটুকুৰা ৰুটিও ভালদৰে খাব পৰা নাই চেম্পানু সিদ্ধাৰ্থই। হয়, ইয়াৰ লগতে আৰু বহুতকেইটা মন্তব্য মুখ্যমন্ত্ৰীৰ। 3 মাহে মহৰ কামোৰ খাই মাটিত শুই আছে চেম্পানু সিদ্ধাৰ্থ। বাক্সা জিলা কাৰাগাৰত ৰাতি ভূত ওলাই বুলিও কয় চেম্পানু সিদ্ধাৰ্থই। এটুকুৰা ৰুটিও ভালদৰে খাব পৰা নাই চেম্পানু সিদ্ধাৰ্থই। ৰাতি বাক্সা জিলা কাৰাগাৰত চিঞৰ বাখৰ হয়। মোবাইল ফোনো দিয়া নাই চেম্পানু সিদ্ধাৰ্থক। ৰিজৰ্টৰ আতিথ্য পোৱা নাই চেম্পানু সিদ্ধাৰ্থই। খাবলৈও ভালদৰে পোৱা নাই চেম্পানু সিদ্ধাৰ্থই। চেম্পানু সিদ্ধাৰ্থৰ বৰ্তমান অৱস্থা কি খবৰ লৈ চাব পাৰে। 3 মাহে সিহঁত কোনেও বেইল পোৱা নাই। জেলত থকা 3 মাহ খবৰ হ'ল চেম্পানু আৰু সিদ্ধাৰ্থৰ। ডাঙৰ মানুহৰ ল'ৰা কেতিয়াও 3 মাহৰ ওপৰত জেলত ৰাখিব পৰা নাছিল। অসমৰ বুৰঞ্জীত ডাঙৰ মানুহৰ ল'ৰা 3 মাহ জেলত এইবাৰেই আছে। বিজেপি নে কংগ্ৰেছ, কলৈ যাব ৰেজাউল কৰিম চৰকাৰ। হয়, আমচু এৰি ৰাজনীতিলৈ আহি আছে ৰেজাউল কৰিম চৰকাৰ। এতিয়া প্ৰশ্ন হৈছে, বিজেপিত নে কংগ্ৰেছলৈ যাব ৰেজাউল কৰিম চৰকাৰ। আপোনালোকে কোনটো ৰাজনৈতিক দলত যোৱাটো বিচাৰে ভিডিঅ'টিৰ কমেণ্টত জনাব। লগতে ৰেজাউল কৰিম চৰকাৰৰ মুখত কিছুমান এনেকুৱা বাক্য যিবিলাক আপোনালোকে শুনাটো বহুত জৰুৰী।
2026 নিৰ্বাচন খেলিবলৈ হাজু ৰেজাউল কৰিম চৰকাৰ আমচু এৰি ৰাজনীতিত খোজ দিব ৰেজাউল কৰিম চৰকাৰে ৰাজনৈতিক দলত খোজ দিবলৈ হাজু আমচুৰ সভাপতি 30 ডিচেম্বৰত আনুষ্ঠানিকভাৱে আমচু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে বিজনীত আনুষ্ঠানিকভাৱে ঘোষণা ৰেজাউল কৰিম চৰকাৰৰ মোক ৰাইজে আশীৰ্বাদ কৰক মই সদায় সংখ্যালঘু ৰাইজৰ হকে মাত মাতি যাম সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মই সদায় সাজু আছো 2026ত নিৰ্বাচন খেলিবলৈ সাজু হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ এতিয়া প্ৰশ্ন কোনটো দলত যাব ৰেজাউল কৰিম চৰকাৰে আপোনালোকে মতামত দিব ৰেজাউল কৰিম চৰকাৰে আসলতে কোনটো ৰাজনৈতিক দলত যোগদান কৰাটো উচিত ভিডিঅ'টিৰ কমেণ্টত এবাৰ কমেণ্ট কৰি জনাব আধাৰশিলা স্থাপনৰ দিনাই বাবৰি মছজিদ ভাঙি পেলোৱাৰ হুংকাৰ বিজেপি নেতাৰ এক ডাঙৰ খবৰ মুছলমানসকলৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণ হ'লেই কৰা হ'ব ধ্বংস বাবৰি মছজিদ ভাঙি পেলোৱাৰ হুংকাৰ বিজেপি নেতাৰ বেংগললৈ গৈ ভাঙি পেলোৱা হ'ব বাবৰি মছজিদ অযোধ্যাৰ দৰে আদৰ্শিলা স্থাপন হোৱা বাবৰি মছজিদো ভঙা হ'ব উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ হুংকাৰ বেংগলত বিজেপি চৰকাৰ আহিলেই ধ্বংস কৰা হ'ব মছজিদ বাবৰৰ নামত ভাৰতত থকা একো বস্তু আমি সহ্য নকৰোঁ নিলম্বিত বিধায়ক হুমায়ুন কবিৰে আধাৰশিলা স্থাপন কৰিছিল বাবৰি মছজিদৰ অসমত ধাৰাবাহিক উচ্ছেদ অভিযানক লৈ এইবাৰ আমিনুল ইছলামৰ বিস্ফোৰক 100% উচ্ছেদিত ভাৰতীয় বাংলাদেশী বুলি এজনক চিনাক্ত কৰি দেখুৱাই দিয়ক মুখ্যমন্ত্ৰীয়ে চেলেঞ্জ কৰিছে আমিনুল ইছলামে হয় 100% উচ্ছেদিত হৈছে ভাৰতীয় বাংলাদেশী সজাই এনেকে অত্যাচাৰ কৰা হৈ আছে অসমীয়া মুছলমানৰ ওপৰত চৰকাৰলৈ মুকলি চেলেঞ্জ বিধায়ক আমিনুল ইছলামৰ 99% লোকেই স্বাধীনতাৰ পূৰ্বৰ নাগৰিক ভুৱা ষড়যন্ত্ৰ কৰি স্বদেশী সন্দেহজনক সজাইছে চৰকাৰে উজনিৰ ভোট লৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে মুখ্যমন্ত্ৰীয়ে এই সকল লোকক মাৰি উচ্ছেদ কৰি খিলঞ্জীয়াৰ একো লাভ নহয় খিলঞ্জীয়া হিন্দীয়েও ভোট নিদিব বিজেপিক আমি অভিশাপ দিছোঁ মন্তব্য আমিনুল ইছলামৰ